নমস্কাৰ ছাৰবাইদেউসকল। ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ওপৰত ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি দুটা বৃহৎ ঘোষণা কৰিছে। গতিকে ছাৰবাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱা বছৰৰ সিচুৱেশ্যনটো এই বছৰ এডমিশ্যন হৈ গ'ল, এতিয়া চেঞ্জ হৈ যাব। গতিকে যিমান বিদ্যালয়ত 100+ ষ্টুডেণ্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। এইটো এই বিত্তীয় বৰ্ষত হৈ যাব। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈ গ'ল 1 এপ্ৰিলৰ পৰা, কিন্তু এইকেইদিন আমি ইলেকশ্যনত ব্যস্ত থাকিলোঁ। গতিকে MCCৰ পাছতে এইটো প্ৰচেছ তাৰ যিখিনি ফাইল ৱৰ্ক আমাৰ কৰিব লগা আছিলে সেইখিনি কৰি হৈছে। গতিকে এইটো আমি এই বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰিম। প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া আৰু কণ্টেক্সুৱেল টিচাৰৰ যি ৰেগুলাৰাইজেশ্যন সেইটো আমি এই বিত্তীয় বৰ্ষতে কৰি পেলাম। তেওঁলোকে মেজৰিটিয়ে মানে সন্মতি প্ৰকাশ কৰি তেওঁলোকৰ অপশ্যন দাখিল কৰিছে আৰু যিসকলে অপশ্যন দিয়া নাই অৰ্থাৎ তেওঁলোকে কণ্টেক্সুৱেল হৈ থাকিব বিচাৰিছে, আমাৰতো তাত আপত্তি নাই। যিসকলে ৰেগুলাৰাইজ হ'ব বিচাৰিছে, ৰেগুলাৰাইজেশ্যনৰ যি নীতি নিয়ম আছে নীতি নিয়ম মতে তেওঁলোকে সেইটো মানি লৈছে, অপশ্যনো দিছে, আমাক লাগে সেইমতে ৰেগুলাৰাইজেশ্যনটো কৰিব চৰকাৰে। মই সংখ্যাটো একজেক্ট ক'ব নোৱাৰিম, কিন্তু মেজৰিটি অফ দ্য টিচাৰ্ছ দে হেভ এপ্লাইড ফৰ অপশ্যন 1 টু গেট ৰেগুলাৰাইজড। গতিকে ছাৰবাইদেউসকল, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অতি শীঘ্ৰে অৰ্থাৎ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব, লগতে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।